ইমান দিনে আপোনালোকে জানে আহিছিলে যে মই সেকেন্ড হ্যান্ড গাড়ী নতুন গাড়ী বা মোবাইলৰ উপস্থাপন দি আহিছিলোঁ অৰ্থাৎ দোকানত বা শ্ব'ৰুমত এনেধৰণৰ গাড়ী বা মোবাইল থাকে সেয়া বিক্ৰী কৰিব তাৰ কাৰণে মই বিজ্ঞাপন দি আহিছিলোঁ কিন্তু আজি অন্যতম বিক্ৰীৰ উপস্থাপনে লৈছোঁ কিন্তু অন্য ধৰণৰ আজি এটা ডায়াগনষ্টিক চেণ্টাৰে বিক্ৰী কৰি দিব আপোনালোকে আচৰিত হৈছে হয় এটা ডায়াগনষ্টিক চেণ্টাৰত বহুত ব্লাড টেষ্টৰ যিখিনি উপাদান মেচিন এইখিনি আছে আল্ট্ৰাসাউণ্ডৰ আছে এক্সৰে আছে ইচিজি আছে তাৰপিছত ডক্টৰৰ চেম্বাৰ আছে তিনিটা ডক্টৰৰ চেম্বাৰ আছে অপিডি ডক্টৰৰ চেম্বাৰ তাৰপিছত ফাৰ্মাচীৰ ধুনীয়াকৈ বনোৱা আছে সব টোটেল মানে ডায়াগনষ্টিক চেণ্টাৰটোৱে বিক্ৰী কৰি দিব আপোনালোকে স্ক্ৰীনত আহি আছে দেখি আছে যে দামী দামী মেচিন কম দামী নহয় কাৰণ ব্লাড টেষ্টৰ মেচিন এক্সৰে মেচিন ইচিজি মেচিন আল্ট্ৰাসাউণ্ডৰ মেচিন দামী দামী হয় এইবোৰ বিক্ৰী কৰি দিব আসসালামু আলাইকুম নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাইছে খবৰ ইত্যাদি প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আহক তাৰপিছত মই স্বত্বাধিকাৰীক আনি আছোঁ ক'ৰ পৰা উপস্থাপন দি আছোঁ সেয়াও জনাম কাৰণ অলপ ব্যতিক্ৰম ইমান দিনে গাড়ীৰ উপস্থাপন আপোনালোকে চাইছে বাইকৰ উপস্থাপন চাইছে মোবাইলৰ উপস্থাপন চাইছে আজি এটা ডায়াগনষ্টিক চেণ্টাৰে বিক্ৰী কৰি দিয়া হৈ আছে তাৰ উপস্থাপন অনুগ্ৰহ কৰি চাওক যে কোনোবাই যদি ল'বলৈ ইচ্ছুক আৰু কিয় বিক্ৰী কৰিব তাৰ কাৰণো আমি জনাই আছোঁ আহক ভিতৰত আগতে এই এটা লেবৰেটৰী চাওক ইয়াতে চাওক আপোনালোকে কি মেচিন আছে যিসকলে মেডিকেল লাইনৰ লগত জড়িত তেওঁলোকে জানে যে এইবোৰ কি হয় লেবৰেটৰীৰ লগত যিসকলে জড়িত তেওঁলোকে জানে যে কিমান দামী মেচিন হয় আৰু যিসকলে হস্পিটেল চলাইছে তেওঁলোকে জানে যে কিমান দামী মেচিন ইয়াতে আছে একদম ফ্ৰিজ টিজ সকলো আছে মানে এটা লেবৰেটৰীত যি থাকে সকলো আছে আৰু এয়া চাওক ডক্টৰ চেম্বাৰ এয়া এম ডি চেম্বাৰ এনেকুৱা ডক্টৰ চেম্বাৰ 1 2 3 লৈকে আছে এই ডক্টৰ চেম্বাৰৰ ভিতৰত চাওক কিমান ধুনীয়া হৈ আছে চাওক আপোনালোকে এয়া গতিকে আৰু আছে সেইখিনি দেখুৱাৰ আগত এয়া ৰিচিপশ্যন দেখুৱাইছোঁ এয়া ৰিচিপশ্যন ধুনীয়াকৈ কাউণ্টাৰ বনোৱা আছে এয়া ৰিচিপশ্যন গতিকে মই স্বত্বাধিকাৰী কেমেৰাৰ সন্মুখত আনিম যে প্ৰথমে আপোনালোকে নিশ্চয় ভাবি আছে যে এইটো আকৌ কিয় বিক্ৰী কৰি দিব এইটো এটা প্ৰশ্ন আপোনালোকৰ মনত আহি আছে মই স্বত্বাধিকাৰীক প্ৰশ্ন কৰিম যে দাদা আপোনাৰ শুভনাম জনোৱাৰ লগতে ইমান দিনে মই গাড়ীৰ উপস্থাপন বা মোবাইলৰ উপস্থাপন নতুন গাড়ী ছেকেণ্ড হেণ্ড গাড়ী সকলো দেখুৱাইছোঁ এতিয়া আপোনাৰ ডায়াগনষ্টিক চেণ্টাৰ বিক্ৰী কৰি দিম বুলি মোক মাতি আনিছে যে এটা ডায়াগনষ্টিক চেণ্টাৰত আল্ট্ৰাসাউণ্ড মেচিন এক্সৰে মেচিন ইচিজি মেচিন ব্লাড ৰিপৰ্টৰ মেচিন সকলো আপুনি বিক্ৰী কৰি দিব মানে টোটাল চেণ্টাৰটোৱে বিক্ৰী চেণ্টাৰটো মোৰ নাম সুফি হয় হয় গতিকে এইটো কি কাৰণত বিক্ৰী কৰিব লগা বিক্ৰী কৰি মানে মোৰ আৰু 2-4টা বিজনেছ আছে আপুনি জানে আৰু তাৰ পিছত আপোনাৰ তিনটা অলৰেডি শ্বৰুম আছে এইটো মই জানো ভিডিঅ' মই উপস্থাপন দিছোঁ ইতিমধ্যে তাৰ পিছত মই সময় মিলাব নোৱাৰো ইয়াৰ কাৰণে সময় মিলাব নোৱাৰো প্লাস মোৰ তেনেকা নিজৰ মানুহ নাই তো নিজৰ মানুহ নথকাৰ কাৰণে আৰু সময় এইটো বস্তুত সময় দিব লাগে সময় নিদিয়াকে নহয় ঠিক আছে হয়তো মোৰ বেলেগ বিজনেছত মই সময় নিদিলেও মোৰ চলি যায় ষ্টাফে চলাই ল'ব পাৰে তো এইটো বিজনেছত ইমান ষ্টাফে চলাই লোৱা বস্তু নহয় বা হেৰি নহয় নিজে সময় দিব লাগে নিজে সময় দিব লাগে বা হেৰি দিব লাগে তো মই এইখিনি সময় যথেষ্ট সময় দিব পৰা নাই ধন্যবাদ আপোনালোকে শুনিছে এয়া চাওক আল্ট্ৰাসাউণ্ড ৰুম ইয়াত আহক দেখাই আছোঁ এইটো চাওক আল্ট্ৰাসাউণ্ড মেচিন কিমান ধুনীয়া চাওক কিমান দামী দাদা এইটো এইটো কি কোম্পানী মেচিন এইটো জি কোম্পানী এইটো মেচিন অকল গুৱাহাটীত কেইবাটা চেণ্টাৰতহে আছে আচ্ছা মানে সকলো চেণ্টাৰত নাই 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 মানে খুব কম সংখ্যক চেণ্টাৰত এইটো মেচিন জি কোম্পানীৰ মেচিন হয় এইটো মেচিন আপোনালোকে পাব যদি টোটেল ডায়াগনষ্টিক চেণ্টাৰটো আপোনালোকে ক্ৰয় কৰি লয় একদম চাওক আপোনালোকে মানে সব ৰানিং কন্ডিশনত আছে না ৰানিং কন্ডিশন না চলি এলইডি স্ক্ৰীন 8x6 ফুটৰ এলইডি স্ক্ৰীন আছে এইটো এড চলাই থব পাৰে আচ্ছা এইটো ৰিসিপশ্যন এইটো এটা পাৰ্ট দেখুৱাইছো ডক্টৰ চেম্বাৰ আল্ট্ৰাসাউণ্ড ৰুম আৰু লেবৰেটৰী দেখুৱাইছো আৰু এটা পাৰ্টত আমি সোমাই আছো এইটো হ'ল ফাৰ্মাসী বনোৱা গৈছে মেডিসিন ৰেডি কৰা নাই মেডিসিন ৰেডি কৰা নাই এইটো হ'ল ব্লাড কালেকশ্যন ৰুম এইটো আপোনালোকে পাব যদি এই মেক্স কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰটো আপোনালোকে ক্ৰয় কৰে তাৰ মাজতে এতিয়া আকৌ খুদু যে দাদা এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো হাতীগাঁও থানাৰ একদম ওচৰত হাতীগাঁও থানাৰ ওচৰত একদম পুৰা ক্ৰাউডেড এৰিয়া অল টাইম ভিৰ থাকে ইয়াতে গতিকে স্ক্ৰীনত আহি আছে যে মেক্স কেয়াৰ ডায়াগনষ্টিক চেণ্টাৰ আপোনালোকে দেখি আছে এইটোৱে টোটেল বিক্ৰী কৰি দিব এইটো ইচিজি ৰুম এইটো চাওক মই আজিজুৰ ৰহমানে দেখুৱাই আছোঁ আপোনালোকক যে এয়া ইচিজি ৰুম আৰু এয়া চাওক আপোনালোকে এয়া হৈছে থেৰাপি ফিজিঅ'থেৰাপি এইটো ফিজিঅ'থেৰাপি ঠিক আছে এনেকুৱা এটা ৰুম পাব ফিজিঅ'থেৰাপি এইটো এক্সৰে ৰুম এইটো এক্সৰে ৰুমত এইটো দামী মেচিন চাওক আপোনালোকে এক্সৰে ৰুমত চাওক আপোনালোকে এক্সৰে দামী মেচিন ইয়াতে আছে এইটো চাওক আপোনালোকে এক্সৰে দামী মেচিন আছে চাওক যিসকলে ব্ৰেণ্ড বা কোম্পানী বুজি পায় এইটোতো অকল দামী কোম্পানী এইবিলাক চাপ্লাই কৰে ৰিপৰ্ট অলপ গড়বড় হ'লে প্ৰব্লেম হয় সেইকাৰণে সব ইয়াতে উন্নত মানৰ মেচিনৰ প্ৰতি গুৰুত্ব দিয়া হয় গতিকে আপোনালোকে এনেধৰণৰ মেচিনৰ সৈতে টোটেল ডায়াগনষ্টিক চেণ্টাৰটো আপোনালোকে ক্ৰয় কৰিব পাৰিব গতিকে ডক্টৰ চেম্বাৰ 3টা আপোনালোকে
পাই যাব এটা লেবৰেটৰীত যিখিনি বস্তু লাগে এটা লেবৰেটৰীত ডায়াগনষ্টিক চেণ্টাৰত যিখিনি বস্তু লাগে এয়া ডক্টৰ চেম্বাৰ 2 এয়া আৰু এটা হেফালে আছিলে 3 পাৰ হৈ গ'ল গতিকে এয়া আপোনালোকক দেখুৱাইছোঁ এয়া আপোনালোকে পাব স্ক্ৰীনত আহি আছে কাৰণ এইটো স্বত্বাধিকাৰীয়ে কৈছে যে ইয়াতে সময় দিব নোৱাৰাৰ কাৰণে তেওঁ এইটো বিক্ৰী কৰি দিব অলৰেডি তেওঁৰ 3টা শ্ব'ৰুম আছে ডাঙৰ ডাঙৰ শ্ব'ৰুম আছে আৰু অন্য বিজনেছো আছে গতিকে সেই সমূহ কাৰণত সেইফালে বেছি সময় দিব লগা হৈ আছে সেইকাৰণে এই মেক্স কেয়াৰ বিক্ৰী কৰি দিব ওলাইছে ধুনীয়া ৰিচিপশ্যনৰ সৈতে ধুনীয়াকৈ সজাইছিল ভালে কেইদিন চলাইছে বছৰৰ ওপৰত চলাইছে এক বছৰৰ ওপৰত চলাইছে আকৌ দেখুৱাইছে আপোনালোকক এইটো লেবৰেটৰী ৰুম এইটো আপোনালোকে লেবৰেটৰী ৰুমত চাওক আপোনালোকে দামী দামী মেচিন আছে চাওক আপোনালোকে দামী মেচিন আছে চাওক একদম ব্লাড কালেকশ্যনৰ যিখিনি মেচিন সেইখিনি পাব মানে ব্লাড ৰিপৰ্ট ওলোৱালৈকে সকলো পাব লগতে আপোনালোকে পাব আল্ট্ৰাছাউণ্ড মেচিন এক্সৰে মেচিন তাৰপিছত এনেধৰণৰ লেবৰেটৰী এটা চেম্বাৰত যিমানখিনি মেচিন লাগে সকলো মেচিন ইয়াতে আছে গতিকে টোটেল যিটো দেখুৱাই আছোঁ আপোনালোকক স্ক্ৰীনত যিটো আহি আছে এইটো আপোনালোকে ক্ৰয় কৰিব পাৰিব গতিকে আপোনালোকে ডিছপ্লেত দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰিব স্বত্বাধিকাৰী ডাইৰেক্ট নাম্বাৰ দি দিছোঁ ডাইৰেক্ট স্বত্বাধিকাৰীৰ সৈতে কথা পাতি আপোনালোকে আহি পেলাই ইয়াতে ধুনীয়াকৈ চাই চিতি ক্লোজিং প্ৰাইচ বনাই পেলাই আপোনালোকে ল'ব পাৰিব স্বত্বাধিকাৰীয়ে যে মানে আপোনালোকক বুজাই দিব যে কেনেকুৱা কেনেকুৱা ধৰণে আপোনালোকে ক্ৰয় কৰিব পাৰিব যিহেতু মই খালি থুলমূল এটা আভাস দিছোঁ যে এইখিনি ঠাইত এইটো বস্তু বিক্ৰী কৰা হৈ আছে কেৱল ছেকেণ্ড হেণ্ড গাড়ী আপোনালোকে দেখি আহিছিলে ছেকেণ্ড হেণ্ড মোবাইল বা নতুন গাড়ী এই ধৰণৰ উপস্থাপন মই দি আহিছিলোঁ কিন্তু আজি অলপ ব্যতিক্ৰম দেখুৱাইছোঁ আপোনালোকক যে আজি এটা টোটেল ডায়েগনষ্টিক চেণ্টাৰেই বিক্ৰী কৰি দিয়া হৈ আছে গতিকে আপোনালোকে যদি কোনোবাই ডায়েগনষ্টিক চেণ্টাৰ খুলিম বুলি ভাবিছে বা ডায়েগনষ্টিক চেণ্টাৰৰ বিষয়ে আপুনি জানে আপোনাৰ প্ৰয়োজন ক্ৰয় কৰিব তেতিয়াহ'লে আপোনালোকে ইয়াতে যোগাযোগ কৰিব পাৰে ধুনীয়াকৈ আহি চাব পাৰে আকৌ দাদাক মাতিছোঁ যে দাদা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিলেও মানে যিকোনো মানুহ ল'ব পাৰিব যিকোনো মানুহে ল'ব পাৰিব তেনেকুৱা নহয় যে অমুকে ল'ব পাৰিব অমুকে ল'ব নোৱাৰিব তেনেকুৱাতো নহয় এনেকুৱা নহয় যে কেৱল ডাক্তৰ হ'লেই ল'ব পাৰিব চবেই ল'ব পাৰিব আপোনাৰ যদি কেপাচিটি আছে ডাক্তৰ বহাব পাৰিব বিজনেছৰ কৰিব মন আছে পইচা আছে হয়তো বিজনেছ বিচাৰি পোৱা নাই তেওঁলোকে আহি ল'ব পাৰিব না গতিকে এইখিনি উপস্থাপন আপোনালোকৰ সন্মুখত আগবঢ়ালো অলপ ব্যতিক্ৰম আছিলে বহুতে বহম বুলি ভাবি আছে কাৰণ এইটো বহাবলৈ বহুত এটা হেডেকৰ প্ৰয়োজন বহুত কষ্ট কৰিব লাগে মই কমচে কম বনোৱাৰ আগত 1 বছৰ কষ্ট কৰিছোঁ মই পাৰ্মিশ্যনো বহুত পাৰ্মিশ্যন লাগে এতিয়াতো মোৰ নৰ্মেল হৈ গৈছে আৰামত ইজিলি ল'ব পাৰে পাৰ্মিশ্যন কোনো কথা নাই এতিয়া সব মোৰ বনোৱা আছে খালি ৰেনু এটা সৰু বস্তু মেনেজ কৰি যাব লাগে ইয়াতে বহুত কষ্টৰ পিছতহে এটা লেবৰেটৰী দিব পাৰি ইমান সহজ নহয় লেবৰেটৰী এটা দিয়া বহুত বস্তু চাব লাগে ডকুমেন্টৰ ক্ষেত্ৰত বহুত লাগে প্ৰবলেমটো নহয় নাই ডকুমেন্টছ এতিয়া আমাৰতো আপ টু ডেট আছে এতিয়া পিছত যোনে তেওঁৰ নামত ৰেনু কৰাই ল'ব লাগিব পৰৱৰ্তী সময়ত ট্ৰান্সফাৰ কৰাই ল'ব লাগিব এইটোৱে নিয়ম যে আপুনি যেতিয়া ল'ব আপোনাৰ নামত ট্ৰান্সফাৰ কৰাই দিয়া হ'ব বা আপুনি নিজে কৰাই ল'ব লাগিব মানে এইটো ডিপাৰ্টমেণ্টত বহুকেইটা ফাইল আগুৱাব লাগিব না মই হেল্প কৰি দিম বাৰু যিখিনি মই মোৰ সাইডৰ পৰা কৰি দিব পাৰোঁ ক'ত কি যাব লাগে কি কৰিব লাগে সেইখিনি কৰি দিব সেইখিনি আপোনালোকক নিশ্চয়তা দিছে যে তেওঁ এইখিনি সহায় কৰি দিব ডিছপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি যদি এই মেক্স কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ আপুনি ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহ'লে ইয়ালৈ আহক